নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। বাৰ্তালাপ এটা বিশেষ প্লেটফৰ্ম য'ত মই আপোনালোকৰ বাবে কিছু ভিডিঅ' লৈ আহোঁ, কিছু অনুষ্ঠান লৈ আহোঁ আৰু ইতিমধ্যেই ৱেবছাইট বাৰ্তালাপ ৱেবছাইটত আপোনালোকে বাতৰিসমূহ চাই থাকিবলৈ আৰম্ভ কৰিছে। গতিকে বাৰ্তালাপৰ এইটো এটা বিশেষ অনুষ্ঠান। মই আজি বাৰ্তালাপৰ এই বিশেষ অনুষ্ঠানত বাৰ্তালাপ কৰিবৰ বাবে আমি দুজন বন্ধুৰ কাষলৈ আহিব বিচাৰিছোঁ আৰু দুইজন বন্ধু আজি মোৰ সৈতে উপস্থিত আছে আৰু তেওঁলোকৰ বিষয়ে মই আজি আপোনালোকক বিশেষ কথা জনাবলৈ বিচাৰিছোঁ। হক ছাৰ আৰু নৱাজ ছাৰ। তো দুইজন বন্ধু আৰু এই বন্ধু দুগৰাকীয়ে এটা বিশেষ কাম কৰিছে আৰু সেইবাবে আজি তেওঁলোক মোৰ অতিথি। স্বাগতম জনাইছোঁ হক ছাৰ। নমস্কাৰ। আৰু নৱাজ, স্বাগতম জনাইছোঁ। নমস্কাৰ। দুইজন বন্ধুৰ এটা বিশেষত্ব আছে আৰু দুইজন বন্ধুৱে একেলগ হৈ এটা বিশেষ কাম কৰিছে। এখন শৈক্ষিক প্ৰতিষ্ঠানৰ গঢ় দিছে আৰু সেই শৈক্ষিক প্ৰতিষ্ঠানখনৰ বেলেগতকৈ কিছু বেলেগ কাম কৰাৰ চেষ্টা কৰিছে। মই সকলো কথা বতৰা আপোনালোকৰ মাজলৈ লৈ যাম, কি আছে ভিতৰলৈ লৈ যাম মই আপোনালোকক। কিন্তু তাৰ আগতে মই দুইগৰাকীক সুধিব বিচাৰিছোঁ, কোন ডাঙৰ কোন সৰু? এজ তেনেকুৱা হেৰি নহয়, মানে ছেম এজ, একেলগে পঢ়া, একেলগে পঢ়া, একেলগে ছেম এজো ছেম, হয়তো দুমাহ এইফাল কিন্তু নাজানো, কিন্তু আমি ছেম এজৰ যে সেইটোৱে জানো। কিন্তু বিয়া বোলে নৱাজ ছাৰে পাতিছে, আপুনি বোলে পতা নাই। মোক অভাৰটেক কৰি দিলে, ছাৰে পাতিলে বাৰু, মই পাতা নাই তেনেকুৱা। এই বন্ধু দুজন সঁচাকৈয়ে ক'বলৈ গ'লে নৱাজ আৰু হক ছাৰ, তেওঁলোকৰ নাম মই পৰৱৰ্তী সময়ত ক'ম, তেওঁলোকৰ নাম কি আৰু কেনেধৰণে তেওঁলোক আজি একেলগ হৈছে। মোৰ ভাল লাগিছে আৰু ইয়াৰ আগতে মই আপোনালোকক কৈছিলোঁ 7জন বন্ধুৰ কাহিনী। আজি মই 2জন বন্ধুৰ কাহিনী আপোনালোকক ক'বলৈ বিচাৰিছোঁ। কাহিনী যথেষ্ট আছে, গতিকে ইয়াত সময় নষ্ট নকৰোঁ, আমি ভিতৰলৈ যাওঁ। কিন্তু মই এটা কথা জানি ল'ব বিচাৰিছোঁ, আপোনালোক দুইজনে লগ কেতিয়া পাইছিল? কোন ক্লাছৰ পৰা একেলগ হৈছিল? একদম সৰুৰ পৰাই আমি লগ একেলগে আছোঁ, এনেকৈ এতিয়ালৈকে আছোঁ আৰু। কালৰ কথা কিবা তেনেকুৱা বিশেষ একো মনত নাই বাৰু, কিন্তু এইখিনি হেৰি আছে যে আমি সৰুৰ পৰাই যে একেলগে ইজনক যে চিনি পাওঁ একেবাৰে চাইল্ডহুডৰ পৰা, সেইটো এটা মন আছে। এটা কথা মোক জানিব মন যে ব্যৱসায় কৰিছে আপোনালোক দুজনে, এখন শৈক্ষিক প্ৰতিষ্ঠানৰ গঢ় দিছে। ব্যৱসায় বোলে দুজনৰ মাজত কেতিয়াও নহয়, পাৰ্টনাৰশ্বিপ বিজনেছত বোলে সদায় ফ্লপ হয়। কিন্তু কথাটো কি, দুজন বন্ধুৱে ইমান ধুনীয়াকৈ লৈ গৈছে, কথাটো ক'ত ভাল লগা কথাটো ক'ত আছে যে ইয়াত যে ইমান ধুনীয়াকৈ আগবাঢ়িছে, ফ্লপ হোৱা নাই এতিয়ালৈকে? একচুৱেলি কি হয়, যদি আপোনাৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং যদি থাকে, তো যিকোনো বস্তুৰ লগত আপুনি আগবাঢ়ি যাব পাৰিব, যিকোনো বস্তুৰ জেগাত আপুনি আগবাঢ়ি। যদি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং যদি নাথাকে, তো সেইটো পাৰ্টনাৰশ্বিপ বিজনেছ বুলি নহয়, ঘৰৰ ফেমিলিৰ মাজতো কাজিয়া হৈ যাব, ভাই ককাইৰ মাজতে কাজিয়া হয়। তো মিউচুৱেল আণ্ডাৰষ্টেণ্ডিংটো চবচে ইম্পৰ্টেণ্ট হ'ল আপোনাৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিংটো, যিটো নেকি আমাৰ মাজত একদম সৰুকালৰ পৰা আছে। ইভেন কি আমি বহুত জেগাত ফুৰিব গৈছোঁ, বহুত জেগাত হেৰি কৰিছোঁ, হেৰি কৰিছোঁ, তো কেতিয়াবা আমাৰ ধেমালি হয়, বাট আজিলৈকে চাগে মোৰ মনত নপৰে আমাৰ মাজত কিবা এটা সংঘাত হোৱা বুলি বা কাজিয়া হোৱা বুলি বা তৰ্কত হোৱা বুলি, আজিলৈকে মোৰ মনত নপৰে। খং বেছি দুয়োজনৰ মাজত? আজি উলিয়াম কথা কিছুমান, খং বেছি? খং বুলি ক'লে তেনেকুৱাতো যিহেতু আমাৰ মাজত হোৱা নাই, তো ক'ব নোৱাৰিম। এতিয়া মই ছাৰৰ কথা ক'ব গ'লে ছাৰৰ ইমান খং নাই, কেতিয়াবা হয়তো অকণমান হেৰি হৈছে, সেইটো বেলেগ কথা, কিন্তু খংটো মই দেখা নাই। ফোন কাৰ আটাইতকৈ বেছি আহে? ফোন ছাৰৰ আহিবই। এয়া কিছু ধেমালি আছিল। ইয়াৰ পিছতে মই আহিছোঁ একচুৱেলি মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমীলৈ, আৰু এই দুজন বন্ধুৱে একেলগে এই একাডেমীখন আগবঢ়াই লৈ গৈছে। যথেষ্ট সুন্দৰ এখন একাডেমী, ছাত্ৰ ছাত্ৰীৰ বাবে। ভিতৰত কি আছে মই চাবলৈ বিচাৰিছোঁ, ব'লক একেলগে আমি কথা পাতোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে মই ক'ত উপস্থিত আছোঁ, আৰু এইবাৰ মোৰ সৈতে উপস্থিত আছে নৱাব শ্বৰীফ। নৱাব আছে, স্বাগতম জনাইছোঁ। আৰু মাৰ্ক ইণ্টিগ্ৰেটেড ইনষ্টিটিউটৰ কোচিং চেণ্টাৰৰ ডাইৰেক্টৰ নৱাব শ্বৰীফ, স্বাগতম জনাইছোঁ পুনৰবাৰ। মই জানিব বিচাৰিছোঁ, বৰ্তমান পেণ্ডেমিকৰ সময়, কৰোণাৰ সময়, সকলো অনলাইন ক্লাছ চলি আছে। এই ইনষ্টিটিউটখন বা এই কোচিং চেণ্টাৰটোৰ আৰম্ভণি বা একাডেমীখনৰ আৰম্ভণি কেনেধৰণে প্লেনিং আহিল, ক'ৰ পৰা আৰম্ভ হৈছিল, শিপাডাল ক'ৰ, মই তালৈ যাব বিচাৰিছোঁ।
থেংক ইউ একচুৱেলি কোচিংটো ষ্টাৰ্ট কৰিছিলোঁ আমি ইন দ্য ইয়াৰ 2016 8 নৱেম্বৰ তো আমাৰ ফাৰ্ষ্ট বেচ ষ্টাৰ্ট কৰিছিলোঁ ফ্ৰম 2017 আৰু ফাৰ্ষ্ট বেচ আছিলে আমাৰ ক্ৰেছ কোৰ্চ আছিলে য'ত আপোনাৰ 11 ষ্টুডেণ্ট আছিলে আৰু 11 ষ্টুডেণ্টৰ পৰা আপোনাৰ 3জন ষ্টুডেণ্ট চিলেকশ্যন পাইছিলে এজন পাইছিলে JEE আৰু দুজন পাইছিলে CEE তো তেনেকৈ আমি টিল 2020লৈকে আমি কোচিং ইনষ্টিটিউট চলালোঁ তো ডিউৰিং এই 16ৰ পৰা টিল 20লৈকে বহুত ষ্টুডেণ্ট পালে বহুত ষ্টুডেণ্ট নাপালেও এতিয়া যিবোৰ ষ্টুডেণ্ট পালে সিহঁতেতো পাই গ'ল আৰু যিবোৰ ষ্টুডেণ্ট পোৱা নাই তাৰ মেইন ৰিজনটো কি আছিলে তাৰ মেইন ৰিজনটো এইটো আছিলে যে যেতিয়া সিহঁতে কোচিং কাৰণে আহিছিলে ঠিক আছে তেতিয়া সিহঁতৰ ক্লাছ 11-12 কনচেপ্ট একদম ক্লিয়াৰ নাছিলে মানে আছিলে সেইখিনি মানে আপোনাৰ হেৰি নকৰে মেটাৰ নকৰে বাট আপুনি জানে যে এণ্ট্ৰেঞ্চ এক্সামত আপোনাৰ 100% কনচেপ্ট ক্লিয়াৰ লাগিব ফ্ৰম ক্লাছ 11-12 তো সেইখিনি বস্তু সিহঁতৰ লেক আছিলে তো আমি বহুত চিন্তা কৰিলোঁ বহুত যে এই বস্তুটো কেনেকৈ আপোনাৰ অভাৰকাম কৰিব পাৰি বা এই ষ্টুডেণ্ট যিবোৰ ষ্টুডেণ্ট প্ৰিপাৰেশ্যন কৰিব আহে যে সিহঁতে ফাৰ্ষ্ট চান্স হওক বা ছেকেণ্ড চান্স যাতে বেছি ড্ৰপ কৰিব লগা নহয় তাৰ কাৰণে কেনেকৈ সেই বস্তুটো কাম বেক কৰাব পাৰি তেনেকৈ আমি সকলোৱে মেনেজমেণ্ট টীম ডিচাইড কৰিলোঁ বহিলোঁ তাৰপিছত আমি চিন্তা চৰ্চা কৰিলোঁ যে ইণ্টিগ্ৰেটেড একাডেমি যদি এখন খোলা যায় তো ষ্টুডেণ্টৰ কাৰণে 100% বেনিফিট এজ ৱেল এজ অভিভাৱকসকলৰ কাৰণে 100% বেনিফিট হোৱা বুলি আমি এটা হেৰি কৰিছোঁ তো তেনেকৈ আমাৰ প্লানিং আমি ষ্টাৰ্ট কৰিলোঁ টিল 2019লৈকে আমাৰ বহুত ষ্টুডেণ্ট পালে বহুত ষ্টুডেণ্ট নাপালে তো ফ্ৰম 2019 পৰা আমি প্লানিং ষ্টাৰ্ট কৰিলোঁ টিল এই বছৰলৈকে কমপ্লিট আমাৰ 2 বছৰ লাগিলে আমি প্লানিং ষ্টাৰ্ট কৰিলোঁ আমি ছাৰ্ভে কৰিলোঁ যে কি ক্ষেত্ৰত ষ্টুডেণ্টক বেষ্ট ৰিজাল্ট মানে উলিয়াই দিব পাৰি তো তেনেকৈ মানে আমি লাহে লাহে ইণ্টিগ্ৰেট প্ৰগ্ৰামটো আমি ষ্টাৰ্ট কৰিলোঁ একাডেমি হোৱাৰ আগত মাৰ্ক ইণ্টিগ্ৰেটেড একাডেমি হোৱাৰ আগত কোচিং চেণ্টাৰ আছিলে ৰাইট কোচিং চেণ্টাৰৰ পৰা একাডেমি এখাপকৈ আগুৱাই গৈ আছে সেই আৰম্ভণিটো সেইটো প্লেনিং কেনেকুৱা আছিলে কোচিং চেণ্টাৰটো ক'ত আছিল কেনেকুৱা আছিল প্ৰথম মোৰ প্লানিংটো ষ্টাৰ্ট হৈছিলে 15ত তো 15ত মই বহুত জব কৰিছিলোঁ ছেটিছফেকশ্যন হোৱা নাছিলে তো মোৰ আগৰ পৰা এটা হোপ আছিলে এটা ইচ্ছা আছিলে যে মই এটা ভাল এজন টিচাৰ এটা হ'ব লাগে বা ভাল এখন ইনষ্টিটিউট হ'ব লাগে য'ত নেকি কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰা হয় তো তেনেকৈ মই 16ৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ বহুতে কয় শিক্ষাক লৈ ব্যৱসায় হয় বহুতে কয় শিক্ষাক লৈ ব্যৱসায় হয় বহু টকা খৰচ কৰি ছাত্ৰ ছাত্ৰীয়ে পঢ়ে তাৰপিছতে ভাল মাৰ্কছ পায় বা কিছুমানে নাপায় তেনেকৈ তেওঁলোক ডিপ্ৰেশ্যনত গুচি যায় মোৰ নেক্সট প্ৰশ্নটো এইটো যে অসমত বা অসমৰ বাহিৰতো এনেকুৱা বহু ইনষ্টিটিউট আছে বহু কোচিং চেণ্টাৰ আছে বহু একাডেমি আছে য'ত ইঞ্জিনিয়াৰিং বা মেডিকেলৰ কাৰণে কোচিং কৰোৱা হয় লাখ লাখ টকা খৰচ কৰা হয় এইখন কিয় ব্যতিক্ৰম কিয় বেলেগতকৈ ক'ত পৃথক আচ্ছা তো চাওক বহুত ইনষ্টিটিউট এনেকুৱা আছে আপোনাৰ নট অনলি ইন গুৱাহাটী আপুনি যদি ছাৰ্ভে যদি কৰে তেতিয়া পাব যে বহুত ইনষ্টিটিউট আপোনাক দেখাব যে 100+ চিলেকশ্যন বা 200+ চিলেকশ্যন এনেকুৱাকৈ দেখায় কিন্তু সিহঁতে টোটেল নাম্বাৰ অফ এপিয়াৰ ফ্ৰম ডেট ইনষ্টিটিউট এইটো শ্ব' নকৰে ঠিক আছে 4,000 হ'ব পাৰে আৰু এভৰি ইয়েৰ আপোনাৰ অল অভাৰ ফ্ৰম আছাম আপুনি এইটো ধৰিব পাৰে যে নিয়াৰলি 4,000 to 5,000 ষ্টুডেণ্ট গুৱাহাটীত আহে ফৰ দ্য প্ৰিপেৰেশ্যন অফ JEE হওক ইয়া নীট হওক প্ৰিপেৰেশ্যন কৰিব আহে তো তাৰ মাজৰ পৰা ধৰি লওক ষ্টুডেণ্টে চিলেকশ্যন পাইছে লাষ্ট ইয়াৰ যেনেকুৱা আমাৰ টোটেল এপিয়াৰ আছিলে 29,900 ছামথিং ষ্টুডেণ্ট মানে আছাম অসমৰ পৰা অনলি 29,000 ষ্টুডেণ্ট এপিয়াৰ্ড হৈছিলে এপ্ৰক্স 30,000 আপুনি ধৰিব পাৰে তো য'ত নেকি আপোনাৰ ছিট আছে অনলি 1,000 ঠিক আছে তো আমাৰ অকণমান ডিফাৰেঞ্চটো এইটোৱে আমাৰ আৰু বেলেগ ইনষ্টিটিউটৰ মাজত এইটোৱে ডিফাৰেঞ্চ ধৰি লওক আমি ইমান ষ্টুডেণ্ট নাই লোৱা যিবোৰ আহিব 100% আমি চিলেকশ্যন পোৱাব লাগে আমাৰ মেইন ভিজন এণ্ড সেইটো হ'ল যে পোৱাব লাগে তাৰ কাৰণে আমাৰ এক্সপিৰিয়েঞ্চ ফেকাল্টি টীম আছে এক্সপিৰিয়েঞ্চ মেনেজিং টীম আছে ইচ এণ্ড এভৰি যিমান আমাৰ ইয়াত কাম কৰে সকলোৱে এক্সপিৰিয়েঞ্চডে হয় মই দেখিলোঁ ইয়াত খুব সুন্দৰ বইজ হোষ্টেল গাৰ্লছ হোষ্টেল দেখিলোঁ লগতে আৰু এটা বস্তু মোৰ ভাল লাগিল মই সেইখিনি কথাও পাতিম পৰৱৰ্তী সময়ত ইয়াৰ যিসকল শিক্ষক আছে টিচাৰ্ছ আছে ইয়াতেই শিক্ষকসকল ইয়াতেই উপলব্ধ হ'ব 24/7 সেইটো এটা ডাঙৰ কথা সেই বস্তুটো বহুতত দেখিবলৈ পোৱা নাযায় যে ইয়াতেই থাকিব ছাত্ৰ ছাত্ৰীসকল যেতিয়াই মন যায় কিবা এটা সুধিব মন গ'ল লগে লগে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক পাব ৰাইট মানে সেইটো কি হয় চাব যদি এজন ভাল ষ্টুডেণ্ট যদি প্ৰথম অৱস্থাত যদি চিলেকশ্যন যদি পাব লাগে তেতিয়াহ'লে টিচাৰ মেইন ৰোল প্লে' কৰে এনেকুৱা বহুত ইনষ্টিটিউট আপুনি পাইছে বা আমিও পঢ়িছিলোঁ তেনেকুৱা ধৰি লওক 24 আৱাৰ টিচাৰৰ পৰা আমি হেল্প পোৱা নাছিলোঁ
বাট 24 আৱাৰ টিচাৰ্ছ এভেইলেবল নাছিলে ইনষ্টিটিউটত ক্লাছ কৰিছে তেখেতে গুচি গৈছে হা তো ধৰি লওক আপোনাৰ আমি মৰ্ণিং ক্লাছ কৰিছিলোঁ ফ্ৰম 9 to 3 তো তেতিয়ালৈকে আমি টিচাৰ পাইছিলোঁ তাৰপিছত আমি টিচাৰ পোৱা নাছিলোঁ তো য'ত নেকি আমাৰ সেই অৱস্থাত আমাৰ অকণমান প্ৰব্লেম হৈছিলে যেতিয়া মই ষ্টুডেণ্ট আছিলোঁ তো মোৰ প্ৰব্লেম হৈছিলে তেনেকুৱা তো মই সেইটো ফিল কৰি তো মই কি কৰিছোঁ আমাৰ ইনষ্টিটিউটতে মই সেইটো হেৰি কৰিছোঁ যে 24 আৱাৰ টিচাৰ্ছ এভেইলেবল থাকিব লাগিব কাৰণ ষ্টুডেণ্ট যিহেতু ইয়াত গুৱাহাটীত আহিব তো সিহঁতে হোপ লৈ আহে ড্ৰিম লৈ আহে এনেকুৱা আমি বহুত অভিভাৱক পাইছোঁ পেৰেণ্টছ পাইছোঁ যিহঁতে কি ধৰি লওক দৰকাৰ হ'লে মাটি বিক্ৰী কৰিব দেন অলছ' মেডিকেল প্ৰিপেৰেশ্যন কৰাব তো যেতিয়া আপুনি সেই বস্তুটো সেই ফিলিংছটো গম নাপাব যে তেওঁ একচুৱেলি কি বিচাৰিছে তেতিয়ালৈকে আপুনি বুজি নাপাব তো যাৰ ফলত কি আমি সেই বস্তুটো বুজি পাইছোঁ আৰু সেইকাৰণে আমি 24 আৱাৰ টিচাৰ্ছ এভেইলেবল ৰাখিছোঁ ষ্টুডেণ্টৰ যেতিয়াই প্ৰয়োজন হ'ব তেতিয়াই হেল্প ল'ব পাৰিব এতিয়া এডমিশ্যন চলি আছে চলি আছে কিমানমান আৰু ক'ৰ ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লৈছে অল অভাৰ আছাম হয় নৰ্থ ইষ্টৰ চ' এনেধৰণেই মাৰ্ক ইণ্টিগ্ৰেটেড একাডেমি আগবাঢ়িছে আৰু নৱাব শ্বৰীফ মোৰ লগত আছে মই নৱাব অকণমান পাৰ্চনেল কথালৈ যাম নৱাবে পঢ়া শুনা ক'ৰ পৰা কেনেধৰণে আৰম্ভ কৰি কোনটো দিশলৈ গৈ আজি এইখিনিলৈকে আহিছে ক'ত কেনেধৰণে জড়িত হৈ আছিলে ইয়াৰ আগতে আচ্ছা মই আৰু তাৰ মাজতে দুজন বন্ধু নৱাব আৰু লগত কোন আমাৰ হক ছাৰ আছে নৱাব আৰু হক ছাৰ এই দুজন বন্ধু একেলগে খুব দুইজনৰ মাজত এটা মিলা প্ৰীতি আছে আৰু একেলগে আগবাঢ়িছে আৰু এখন খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে শিক্ষাৰ ক্ষেত্ৰত শৈক্ষিক বাতাবৰণ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত খুব ধুনীয়াকৈ এই একাডেমিখন আগবাঢ়িছে হক ছাৰ আৰু আপোনাৰ মাজত বন্ধুত্ব কেতিয়াৰ পৰা সেইটো বহুত পুৰণি যেতিয়া আমি চাইল্ডহুড তেতিয়াৰ পৰা আমাৰ বন্ধুত্ব আছে আৰু স্কুলিঙো একেলগে দেন আমি যেতিয়া গ্ৰেজুৱেট কৰিলোঁ তেওঁ বেলেগ ফালে গুচি গ'ল মই বেলেগ ফালে আহিলোঁ মই গুৱাহাটীত গুচি আহিলোঁ দেন তেওঁ নিজৰ হোম টাউনতে কৰিলে তো তেনেকৈ আমি যেতিয়া আমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পিছত আমি বস্তুখিনি হেৰি কৰিলোঁ আকৌ মিট হ'লোঁ গেট টুগেডাৰ হ'লোঁ দেন আমি প্লানিং ষ্টাৰ্ট কৰিলোঁ যে আমি কিবা এটা কৰিব লাগে তো তেনেকৈ হেৰি কৰিব লাগে আৰু বিশেষকৈ মানে কি আপুনি যিটো সুধিলে যে মোৰ স্কুলিং বা মোৰ একচুৱেলি মই স্কুলিং কৰিছোঁ মই বৰপেটা ডিষ্ট্ৰিক্টৰ হাউলিত ঠিক আছে তাৰপৰা মই স্কুলিং কৰিলোঁ দেন মই গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী আপোনাৰ গুৱাহাটীৰ পৰা কৰিলোঁ এইখিনি বস্তুত মানে মই একচুৱেলি গ্ৰেজুৱেশ্যন কৰিছোঁ কমাৰ্চত ঠিক আছে মোৰ বহুত ফ্ৰেণ্ড মোৰ ক্লাছমেট মোৰ জুনিয়ৰ যেতিয়া সিহঁতে ছায়েন্সত পঢ়িছিলে তো ধৰি লওক কিছুমান ইনষ্টিটিউট আছে বহুত সেই সময়ত মানে ইন দ্য ইয়াৰ 2010-11 কথা তেতিয়া সিহঁতে কোচিং কৰিছিলে আৰু সেই সময়ত সিহঁতে বহুত টকাও মানে কোচিঙৰ নামত দিছিলে 4 বছৰ 5 বছৰলৈকে সিহঁতে কোচিং কৰিছিলে ইফালে আমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গ'ল সিহঁতৰ হায়াৰ ছেকেণ্ডেৰী সেই প্ৰিপেৰেশ্যন কৰিয়ে থাকিলে 3 বছৰ 4 বছৰ প্ৰিপেৰেশ্যন কৰিয়ে থাকিলে পিছত এদিন মই কি কৰিলোঁ এনে আপোনাৰ জিয়া ষ্টুডেণ্ট এনে গোটেইকেইটা আমাৰ যিমান ফ্ৰেণ্ড চাৰ্কেল জুনিয়ৰ হওক বা ছিনিয়ৰ হওক গোটেইকেইটা আমি গেট টুগেডাৰ হ'লোঁ তেতিয়া হেৰি কৰিলোঁ তাৰপিছত সিহঁতে ক'লে যে কোচিং একচুৱেলি ষ্টুডেণ্ট যে নাপায় তাৰ কাৰণটো কি কিন্তু এটা কথা আপুনি ইয়াত মন কৰিব লাগিব যে যদি টিচাৰে যদি বিচাৰে যে ফুল ডেডিকেশ্যন যদি দিয়ে তেতিয়াহ'লে যিকোনো ষ্টুডেণ্টৰ ৰিজাল্ট ওলোৱাটো সম্ভৱ হয় কিন্তু টিচাৰৰ এফৰ্ট যদি নাথাকে সেইটো সম্ভৱ হৈ নুঠে আপুনি ভাবিছিল নে কেতিয়াবা তেতিয়া যে ময়ো ইঞ্জিনিয়াৰ হ'ম ময়ো ডক্টৰ হ'ম কিন্তু সেইটো হ'ব নোৱাৰিলে কিন্তু এতিয়া ডক্টৰ ইঞ্জিনিয়াৰ গঢ়াৰ ক্ষেত্ৰত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যে এটা খোজ দিছে সেইটো এটা ডাঙৰ কথা হয় তেনেকুৱা মোৰ ডক্টৰ ইঞ্জিনিয়াৰ নাছিলে মোৰ যেতিয়া মই ক্লাছ 7-8 তেতিয়া মই ডিচাইড কৰিছিলোঁ যে মই কমাৰ্চ পঢ়িম বুলি আৰু এজ পাৰ ডেট মই আগুৱাই গ'লোঁ কিন্তু মোৰ এই বস্তুটো চেঞ্জ হ'ল আপোনাৰ যেতিয়া মোৰ ফ্ৰেণ্ড চাৰ্কেল যেতিয়া মই লগ পালোঁ জি এছ ৰোডত ইভিনিং টাইম যেতিয়া আমি গেট টুগেডাৰ হ'লোঁ তেতিয়া মানে সিহঁতে বহুত মানে হেৰি কৰিলে যে এই বছৰ নহ'ব অহা বছৰ আকৌ ড্ৰপ কৰিব লাগিব তো সিহঁতৰ যিটো মেণ্টেলিটি চালোঁ মই বা যিমানখিনি ডিপ্ৰেছড হৈছিলে সেইটো চাই মই অলপ হেৰি কৰিলোঁ যে এনেকুৱা এটা ইনষ্টিটিউট এটা গঢ়া যাওক য'ত নেকি 100% আমি এফৰ্ট লগাই হ'লেও ষ্টুডেণ্টক মানে আমি ছাকচেছ কৰাব লাগে য'ত কেৱল ব্যৱসায় নহ'ব এটা শৈক্ষিক বাতাবৰণো থাকিব শিক্ষাও প্ৰদান কৰা হ'ব যদিও কমাৰ্চৰ হয় আপুনি তো তেনেকুৱাই তো সেইটো হেৰি লৈ আগুৱালোঁ আমি তো টিল ডেট আমি এতিয়া একাডেমি এটা হেৰি কৰি ষ্টাৰ্ট কৰিলোঁ আৰু আমাৰতো অকণমান এই একাডেমিটো অকণমান বেলেগ হ'ব বেলেগতকৈ বেলেগ আপুনি হয়তো বহুত ইণ্টিগ্ৰেট একাডেমি আছে আমি সিহঁতৰ কথা ক'ব নাযাওঁ আমাৰতো অকণমান বেলেগ আমাৰ এটা কেম্পাছত থাকিব এটা কেম্পাছত পঢ়িব এটা কেম্পাছত এভৰিথিং
পাব ষ্টুডেণ্টে? মই এনেই য'তে ত'তে নাযাওঁ, বহুতত মাতে দেই, কিন্তু আপোনালোকৰ তাত আহি মই দুটা কাৰণত আহিলোঁ। দুটা কাৰণ হৈছে, মই ইয়াৰ আগতে এটা অনুষ্ঠান কৰিছিলোঁ, সেইটো হৈছে 7জন বন্ধুৰ কাহিনী মই কৈছিলোঁ। তেওঁলোকেও 7জন বন্ধুৱে মিলিজুলি কিবা এটা কৰিছে, তেওঁলোকে ফাৰ্মিং কৰিছে, তেওঁলোকে মীন পালন কৰিছে, ঠিক আছে। তো আজি মই 2জন বন্ধুৰ ওচৰলৈ আহিছোঁ, আৰু 2জন মুছলমান সম্প্ৰদায়ৰ বন্ধু, আৰু 2জনে একেলগে পঢ়া শুনা কৰি তাৰপিছত আজি একেলগে এখন ইনষ্টিটিউট আৰম্ভ কৰিছে, য'ত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কোচিং দিয়া হৈছে। মই সেই বন্ধুত্বৰ এনাজৰীডালো দেখুৱাব বিচাৰিছোঁ ইয়াত একচুৱেলি। আৰু নৱাব শ্বৰীফক মই অকণমান বিদায় দিম এতিয়া, এইবাৰ মই হক ছাৰক মাতিম, আৰু 2জনক একেলগে আকৌ মাতিম, 2 বন্ধুক মই একেলগে দেখুৱাম। গতিকে নৱাব শ্বৰীফক বিদায় দিছোঁ, আকৌ লগ পাম, কিন্তু এইবাৰ মই হক ছাৰক মাতিব বিচাৰিছোঁ। এই 2জন বন্ধুৰ কাহিনী জড়িত হৈ আছে, চাই থাকক অনুষ্ঠানটো। নৱাব শ্বৰীফক লগ পালে, আৰু এইবাৰ মোৰ লগত আছে হাছনুৰ হক, মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমীৰ আনজন বন্ধু। তেখেতো আজি আমাৰ লগত উপস্থিত আছে, স্বাগতম জনাইছোঁ। মই আৰম্ভণিৰ পৰা কৈ আছোঁ যে 2 বন্ধুৰ প্ৰচেষ্টাত একেলগে এখন শৈক্ষিক প্ৰতিষ্ঠানৰ গঢ় লৈছে। মই যদি কওঁ নৱাব শ্বৰীফ আৰু আপোনাৰ মাজৰ সম্পৰ্কটো কেনেকুৱা, তাৰ পৰা আৰম্ভ কৰিছোঁ। নৱাব শ্বৰীফ আৰু মোৰ সম্পৰ্ক ছাৰৰ লগত আগৰ পৰাই, ছাৰে যেনেকুৱা কৈছে যে চাইল্ডহুড ফ্ৰেণ্ড, আমি সৰুৰ পৰাই ভাল এটা সম্পৰ্ক, আৰু এতিয়ালৈকে হয়তো এইটো শুনিলে আচৰিত হ'ব যে একেলগে কৰি আছোঁ যদিও বহুতৰ মাজত হ'লে একেলগে যেনেকুৱা হৈ থাকে, আমাৰ তেনেকুৱা কাজিয়া তেনেকুৱা একদম হোৱা নাই। আৰু সেইটো চাগে তেওঁৱে ইমানখিনি হয়, মোৰ ফালৰ পৰা কেতিয়াবা কাজিয়াৰ মুড হ'লেও তেওঁৰ নাই, এই হাঁহি এটা বা তেনেকুৱা ধেমালি আমি ইমান জেগাত ট'ৰ কৰোঁ, কেতিয়াও আমাৰ লগত এনেকুৱা যে কিছুমান লাগে তেনেকুৱা নাই লগা। সদায় এনেকেই থাকক, খুব ভাল বুলি সদায় এনেকেই থাকক, আৰু আগবঢ়াই লৈ যাওক সকলোকে। মোৰ প্ৰশ্ন নৱাব শ্বৰীফক সুধিলোঁ, ছাৰক সুধিলোঁ, আৰু আপোনালৈ এইটো প্ৰশ্ন যে ক'ত বেলেগ, কিয় বেলেগ? বহু ইনষ্টিটিউট আছে, মই সেই প্ৰশ্নটো আকৌ আপোনাক সুধিব বিচাৰিছোঁ, কিয় বেলেগ? মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমী কিয় বেলেগ, বেলেগতকৈ পৃথক ক'ত? বেলেগতকৈ পৃথক বুলি ক'ব গ'লে আজি যদি চাই যে গুৱাহাটীত হয়তো বহুত ইনষ্টিটিউট আছে, আমি গলিয়ে মই যে এনেকৈ চকু ফুৰালেই দেখা পাব একাডেমী বহুত আছে, হয়তো আপুনিও জানে বা চবেই জানে, আৰু বহুত পেৰেণ্টছক এনেকুৱা ফোন কৰিলে আপোনালোকে ইমান ফোন কৰি থাকে, কেতিয়াবা এডমিশ্যনৰ কাৰণেও ফোন কৰা যায়, আৰু এইটো আমাৰ হয়। তো আমি কি কৰোঁ, সেই বস্তুখিনি যেতিয়া ফোন কৰা যায়, তো পেৰেণ্টছবিলাকে ভাবে এনেকুৱা একাডেমী চবেই ফোন কৰি থাকে, অকণমান ইগন'ৰ কৰে, কিন্তু আমাৰ হ'ল যে আমি চবতকৈ বেলেগ, এইটো কথা সঁচা। বেলেগ কেনেকুৱা বেলেগ যে ষ্টুডেণ্ট আমাৰ লগত থাকিব, তেওঁলোকে আজি গুৱাহাটীত অহাৰ লগে লগে বহুত পেৰেণ্টছৰ এনেকুৱা থাকে যে যাই কেনে বেলেগ এটা বাতাবৰণ পাই যায় গুৱাহাটীত আহি কেনে। তো সেই বস্তুটো আমি একদম পৃথক কৰিছোঁ যে ষ্টুডেণ্ট আমাৰ কেম্পাছতে থাকিব লাগিব, য'ত নেকি আমাৰ 24 আৱাৰ্ছ টিচাৰ থাকিব, আপুনি ঘৰুৱা পৰিৱেশ, আৰু হোষ্টেলৰ পৰা আৰম্ভ কৰি বহুত হোষ্টেলৰো কমপ্লেইন থাকে বহুতৰ, কিন্তু আমাৰ সেইটো কি যে আমি মেনু যিটো বনাইছোঁ, যদি আপুনি চাব যায় যে আমাৰ মেনুত কোনো ধৰণৰ যে যিবিলাক আমাৰ কোচিং ইনষ্টিটিউট আছিলে, আমি নিজেও হোষ্টেল চলাইছোঁ, তো তাত আমি দেখিছোঁ যে ষ্টুডেণ্টে প্ৰব্লেম ক'ত পায়, তেওঁলোকে ঘৰত যিটো খায় সেই বস্তুটো হোষ্টেলত আহি কেনে হয়তো বেয়াও পোৱা হৈ যায়, কিন্তু আমি সেই বস্তুখিনি গোটেই একেলগে কৰিলোঁ, আৰু ইণ্টিগ্ৰেটেড, য'ত নেকি তেওঁলোকে 11-12 পঢ়িব পাৰিব, আৰু তেওঁলোকে ঘৰৰ পৰা পেৰেণ্টছে চিন্তা কৰিব নালাগে যে মোৰ ল'ৰাজন বা মোৰ ছোৱালীজনী আজি আছে একাডেমীত, ক'ৰ হোষ্টেলত আছে, কি বা খাইছে, থাকে ন কেতিয়াবা হায়াৰ ছেকেণ্ডেৰীত পঢ়িলে টিউশ্যন গৈ থাকে, মানে অভিভাৱকসকলৰ মানে অলপ চিন্তা হৈ থাকে যে কি কৰিছে বা মোৰ ল'ৰা ছোৱালীয়ে। তো আমি সেইখিনি কৰিছোঁ যে আমাৰ কেম্পাছতে থাকিব, য'ত নেকি টিচাৰো থাকিব। তো টিচাৰ থাকিলে ধৰক টিচাৰে কাৰ কি প্ৰব্লেম হৈছে লগ চাবও পাৰিলে। তো ক'বলৈ গ'লে এখন বৰ্ডিং একাডেমি টাইপ হৈছে, ৰাইট? মোৰ আৰু এটা বস্তু খুব ভাল লাগিছে, বহু ইনষ্টিটিউট দেখিছোঁ একদম মানে গুৱাহাটীৰ ট্ৰেফিক জামৰ মাজত, GS ৰোডৰ মাজত, বা পা এইবিলাকতো থাকিবই, কিন্তু মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমি দেখিছোঁ পাহাৰৰ মাজত, জালুকবাৰীৰ এটা নিজান পৰিৱেশৰ মাজত, এটা শান্তিপূৰ্ণ পৰিৱেশৰ মাজত আছে এই ইনষ্টিটিউটখন বা এই একাডেমীখন। সেইটো এটা ভাল খবৰ, মই সেইটো মোৰ ফালৰ পৰা কৈছোঁ দেই, এইবিলাক পাব্লিচিটি বুলি নাভাবিব, কথাটো হয় ন? হয়, আমাৰ কেৱল নহয় একাডেমি বুলি নহয়, আমাৰ বয়জ হোষ্টেলে হওক বা গাৰ্লছ হোষ্টেলে হওক, তেনেকুৱা এটা পৰিৱেশ য'ত নেকি ষ্টুডেণ্টে থাকিলে বাহিৰৰ যিটো ক্ৰাউড হৈ থাকে আজি সেই ক্ৰাউডটো নাপায়।
আমাৰ একাডেমিটো হয়তো কেৱল মই বুলি কোৱা নাই, আমাৰ যিমান পেৰেণ্টছ আহিছে তেওঁলোকেও মানে সন্তুষ্ট যে আপোনালোকৰ যিটো একাডেমিত খুব ধুনীয়া জেগাত আছে আৰু ইয়াত পঢ়াৰ পৰিৱেশটো আছে, মেইনলি পঢ়াৰ পৰিৱেশ আছে। ষ্টুডেণ্টে ইয়াতে আহিলে ধৰক বাহিৰৰ যিটো হেৰি হয়, আজি ৰোড ক্ৰছ কৰোঁতেও বহুতৰে হেৰি হয়, কিন্তু সেইখিনি বস্তু নাপায়, য'ত নেকি আমি জালুকবাৰীৰ ওচৰতে হয়। তো সেইটো ভাল বুলি ক'ব। আৰু এটা আপুনি কৈছিলে অলপ আগতে যে হোষ্টেল, যিকেইটা হোষ্টেল আছে একাডেমীৰ পৰা বিশেষ দূৰত নহয়, তেওঁলোক খোজকাঢ়ি হৈ আহিব পাৰে, কিন্তু এওঁলোকে এটা ব্যৱস্থা কৰিছে, গাড়ীৰ ব্যৱস্থা কৰিছে বোলে, হয়নে সেইটো? হয়, সেইটো গাড়ীৰ ব্যৱস্থা আছে। হোষ্টেল আমাৰ বহুত বেছি ডিষ্টেঞ্চ নহয়, তথাপিতো আমি এটা হেৰি কৰিছোঁ যে ষ্টুডেণ্টখিনি যাতে বাহিৰত যাব নোৱাৰে, তাৰ কাৰণে আমি নিজে গাড়ী দি কেনে একেলগে আমাৰ ৱাৰ্ডেন হওক থাকিব, তেওঁলোকে একাডেমীলৈ লৈ আহিব। তো তাৰ কাৰণে বাহিৰত তেওঁলোকে যাব নোৱাৰিব। তো এটা ভাল বুলি ক'ব পাৰে। আৰু ছেইম টাইম আমি ধৰক এটা বস্তু হেৰি কৰিছোঁ যে আমি ৰিজাল্টৰ গেৰাণ্টি দি আছোঁ। বহুতেই কয় যে আপোনালোকে ৰিজাল্টৰ কেনেকুৱা গেৰাণ্টি দিব পাৰে, ৰিজাল্টৰ ষ্টুডেণ্টে যদি নপঢ়ে। তো আমি সেইকাৰণে কি কৰিছোঁ যে আমি চিলেকশ্যন টেষ্ট পাতিছিলোঁ, কিন্তু চিটুৱেশ্যনে ইমান বেয়া হৈ গ'ল, তো আমি চিলেকশ্যন টেষ্টো পাতিব পৰা নাই। তো আমি বাচা কিছু ষ্টুডেণ্ট লৈ আছোঁ, আৰু আমি 100 ষ্টুডেণ্টে ল'ম, য'ত নেকি সেই ষ্টুডেণ্টে ৰিজাল্ট ওলাবই। মাত্ৰ 100 ষ্টুডেণ্টে ল'ম। বহুত ইনষ্টিটিউট আছে আপোনাৰ 2500লৈকে মানে ষ্টুডেণ্ট আছে। তো তাত পঢ়াৰ পৰিৱেশ কিমান থাকে নাথাকে সেইটোতো আৰু মই ক'ব যোৱা নাই, কিন্তু আমাৰ যে আমি 100 ষ্টুডেণ্টে ল'ম আৰু তেওঁলোকক আমি ৰিজাল্ট কৰামো। আৰু আমাৰ এটা এগ্ৰিমেণ্টো হয়, সেই এগ্ৰিমেণ্টটো কেনেকুৱা হ'ব, যদি ৰিজাল্ট নহয় যে তেওঁ বৰ্ডত 75+ তেওঁ পাব, প্লাছ তেওঁ এণ্ট্ৰেঞ্চত ছিট পাব। তো যদি ৰিজাল্ট নহয় তেতিয়াহ'লে আমি যিটো টিউশ্যন ফিজ ল'ম, তেওঁলোকে 2 বছৰ থাকিব, আমি তেওঁলোকৰ হোষ্টেলৰ পইচাখিনি হেৰি কৰি কেনে বাকী যিখিনি টিউশ্যন ফিজ হয় আমাৰ একাডেমীৰ, সেই ফিজটো আমি ৰিটাৰ্ণ কৰাই দিম সেইটো এটা ভাল সুবিধা। আৰু এটা কথা মই সুধিব বিচাৰিছোঁ, এতিয়া চৰকাৰ আৰু আপোনালোকৰ মাজত ক'ৰবাত কিবা এনেকুৱা কথা চলিছে নেকি, যে এতিয়াতো বহুতকেইখন মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আৰম্ভ হ'বলৈ গৈ আছে, বহুতকেইখন গঢ় লৈ উঠিছে, তো হোপটো কি চৰকাৰ আৰু আপোনালোকৰ মাজত, বা কি হ'বগৈ ভৱিষ্যতে? এইখন চৰকাৰৰ কথা ক'ব গ'লে ধৰক আগতে বহুত কম আছিলে ছিট, অসমত কম আছিলে। এতিয়া নতুনকৈ বহুত মেডিকেল কলেজ নতুনকৈ হয়তো হৈ আছে, নলবাৰীত আপোনালোকে যেনেকুৱা গম পায়, লখিমপুৰ, বিশ্বনাথ, তেনেকুৱা। তো এনেকুৱা মেডিকেল কলেজবিলাক হোৱাৰ কাৰণে ছিটবিলাক বাঢ়ি আছে। তো ষ্টুডেণ্ট আজি 3-4 বছৰলৈকে ড্ৰপ কৰা ষ্টুডেণ্টো আছে ছেইম টাইম। তো আমি কি কৰিছোঁ যে এই ষ্টুডেণ্ট যেতিয়া ছিট বাঢ়িব তেতিয়াতো এটা ভাল হেৰি হ'ল, আৰু আমি গভমেণ্টক সেইকাৰণে মই ধন্যবাদ দিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতৰ প্ৰচেষ্টাত হয়তো আজি ইমান কেইখন মেডিকেল কলেজ একেলগে ষ্টাৰ্ট হ'ব গৈ আছে। তো এইটো এটা ভাল, আৰু ছিট বাঢ়িলে যিখিনি ষ্টুডেণ্ট পাছ আউট হ'ল, ছিটো বাঢ়ি আছে, মানে ছিট পালে তেওঁলোকে ডক্টৰ বেছিকৈ হেৰি হ'ব। তো এইটো এটা ভাল হেৰি। আৰু এটা কথা মই হোষ্টেল চাব গৈছিলোঁ, তেতিয়া মোক হক ছাৰে দেখুৱালে যে ইয়াত এইটো হোষ্টেল হ'ব, ইয়াত এইটো খাবলৈ এইখিনি জেগা, আৰু তাতে কিবা আপোনালোকে কিবা গাৰ্ডেনৰ ব্যৱস্থা কৰিছে, খেলিব পাৰিব তেওঁলোকে ৰাতি হওক। তাৰমানে কি, কেৱল ষ্টুডেণ্টক যদি আমি আহি কেনে ফ'ৰ্চ কৰোঁ, যেনেকৈ আমি ৰিজাল্টৰ গেৰাণ্টি দিছোঁ, তো ষ্টুডেণ্টক যদি আমি ভাবোঁ ৰিজাল্ট কৰামে, সেইটোতো নহয়। কাৰণ আপুনি যদি প্ৰেছাৰাইজ কৰে ষ্টুডেণ্টক, তেতিয়া ৰিজাল্ট কেতিয়াও ওলাব নোৱাৰে। আৰু ষ্টুডেণ্টে যেতিয়া পঢ়াটোক প্ৰেছাৰ বুলি ভাবিব, তেতিয়া ষ্টুডেণ্টে পঢ়াৰ পৰা লাহে লাহে ফালৰি কাটি গুচি আহে। তো খেলা ধূলাৰ মাজেৰে আমি আগবঢ়াই লৈ যাম একেলগে। আপুনি মোক একো কোৱা নাই, মইহে কৈ আছোঁ। মই আৰু এটা কথা বিশেষ ন'টিছ কৰিছোঁ, সেইটো দেখিছোঁ, মোক হক ছাৰে আৰু নৱাজে কোৱা কথা, যে ইয়ালৈ যিসকল গাৰ্জেন আহিব, গাৰ্জেনসকল আহিলে তেওঁলোকৰ চোৱা চিতাৰ দায়িত্বও এওঁলোকে লৈছে। সেইটো এটা ডাঙৰ কথা। তেওঁলোকে গুৱাহাটীলৈ আহি তেওঁলোকে গেষ্ট হাউচত থাকিব, নিজৰ ষ্টুডেণ্টক লগ পাব, একেলগে সময় কটাব পাৰিব, আকৌ গৈ ISBTতে হওক বা এয়াৰপৰ্টতে হওক তেওঁলোকে থৈ আহিব গাড়ী দি। এইটো এটা মই ভাল কথা ন'টিছ কৰিলোঁ। হয়, এইটো এটা আছে যে আমি যদি কোনোবা গাৰ্জেন আহে বাহিৰৰ পৰা, বহুত এনেকুৱা গাৰ্জেনো পাইছোঁ যে মই এতিয়ালৈকে গুৱাহাটীয়ে যাই পোৱা নাই। তো তেওঁলোকে কেনেকৈ আহিব, হয়তো তেওঁলোকে ঘৰৰ পৰা আহিলে, গাড়ীত উঠি জালুকবাৰীলৈকে আহিলে, তাৰপিছত তেওঁলোকে চিনি নাপায়। তো আমি কি কৰিছোঁ যে জালুকবাৰীত আহি কেনে যদি ফোন কৰি দিয়ে একাডেমীত, আমাৰ মানুহ গৈ কিনে তেওঁলোকক উঠাই লৈ আহিব। এগেইন তেওঁলোকে আমাৰ গেষ্ট হাউচ আছে, য'ত নেকি পেৰেণ্টছে ফ্ৰীতে থাকিব পাৰিব। তাৰ কাৰণে ধৰক বহুত পেৰেণ্টছে হোটেলত থাকিব লাগে, আহিলে অসুবিধা হয়, ৰিটাৰ্ণ হ'বৰ কাৰণে গাড়ী নাপায়। তো আমি তেওঁলোকক ফ্ৰী গেষ্ট হাউচ প্ৰভাইড কৰি আছোঁ, য'ত নেকি তেওঁলোকে লজিং ফুডিং দৌৰা পাব, মানে ফ্ৰীতে। এয়া আছিল 2 বন্ধুৰ কাহিনী। তেওঁলোকে খুব ধুনীয়াকৈ প্লেনিং কৰিছে আৰু খুব ছিষ্টেমেটিক হৈছে বস্তুবিলাক, আৰু সেইকাৰণে ভাল লগা হৈছে। আৰু এইবাৰ মই আপোনাক বিদায় দিম। ইয়াৰ পিছতে মই মাতিম বিকাশ খাণ্ডাল, তেখেতক মাতিম, তেখেতৰ পৰিচয় আপোনালোকৰ বাবে আগবঢ়াম। ধন্যবাদ।
এইবাৰ মোৰ লগত উপস্থিত আছে বিকাশ খান্দাল। তেখেত হৈছে একাডেমি হেড আৰু HOD কেমেষ্ট্ৰি HOD। কেমেষ্ট্ৰি বুলি ক'লে মোৰ আগৰ পৰাই ভয় লাগে আৰু এতিয়াও ভয় লাগে, তাতে আকৌ ছাৰ বহি আছে। স্বাগতম জনাইছোঁ ছাৰ। ছাৰৰ ঘৰ লখিমপুৰ বিহপুৰীয়াত আৰু ইয়াত এই একাডেমীৰ সৈতে জড়িত হৈ পৰিছে। ছাৰ, মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমি, মাৰ্কছটো আপোনালোকে ষ্টুডেণ্টক দিয়া মাৰ্কছটো নে এইটো मार्क? ओके पहले तो मैं हिंदी में बोलना चाहता हूँ सर, क्योंकि मैं उसमें तो ज़्यादा कंफर्टेबल हूँ। ऐसा मत सोचिएगा कि मुझे आसामीस नहीं आता। एग्जैक्टली आई एम हाईली कंफर्टेबल, बट हिंदी में मैं अपने आप को और अच्छा एक्सप्रेस कर पाऊँ। আৰু এটা ভাল কথা হ'ব, যিসকল ষ্টুডেণ্ট হিন্দীভাষী তেওঁলোকৰ বাবে আৰু বেছি ভাল লাগে। नहीं, आजकल सबको कंफर्टेबल सब लोग रहते हैं। तो सबसे पहले मैं बताना चाहता हूँ कि मार्क का मतलब क्या है। बहुत लोगों को लगता है कि मार्क का मतलब जो एग्ज़ाम में मिलता है वो मार्क। एक्चुअली ये वो मार्क नहीं है। ये मार्क होता है कि लाइफ में जब कोई कुछ बड़ा काम करता है या कुछ करता है तो हम बोलते हैं ना कि उसने अपना एक मार्क छोड़ दिया, एक चिन्ह छोड़ दिया लाइफ में, तो वो मार्क है ये, है ना। एग्जैक्टली माइलर खुटी, माइलर खुटी, हाँ, एक खुटी गाड़ना है ना, कुछ करना है ना, तो मार्क छोड़ना। तो बेसिकली क्या हुआ कि इंटीग्रेटेड एकेडमी का कॉन्सेप्ट कैसा है मैं आपको समझाता हूँ, मैं सबको समझाता हूँ। बेसिकली क्या होता है कि एक बच्चा, जब हम लोग मेनली जानते हैं कि आसाम में अगर सिटी बोला जाए तो गुवाहाटी इज़ द मेजर सिटी, राइट। गुवाहाटी को छोड़ के ऐसा फैसिलिटी या ये तरह का एक्सपोजर और बाकी जगह पे नहीं मिलता। तो जनरली बच्चे क्या करते हैं, आफ्टर 1 ईयर, आफ्टर 2 ईयर्स अपना 11th 12th ख़त्म करने के बाद, हाई सेकेंडरी ख़त्म करने के बाद वो गुवाहाटी की तरफ रुक करते हैं ताकि यहाँ पे उनको और अच्छा पढ़ाई मिल सके और सुविधा मिल सके। तो प्रॉब्लम क्या देखा है सर हमने कि जब एक बच्चा क्लास 11th और 12th अपने गाँव में करके आता है या कोई भी स्कूल में करके आता है, हम ये नहीं बोल रहे कि स्कूल ख़राब है, टीचर कोई प्रॉब्लम है, सब कुछ बहुत अच्छा है, बहुत अच्छे टीचर है, बहुत अच्छा माहौल मिलता है उनको। बट प्रॉब्लम ये होता है कि उनको एंट्रेंस एग्ज़ाम के लिए एक्सपोजर नहीं मिलता। तो उन लोग आते हैं आफ्टर क्लास 12th। अब हमारा प्रॉब्लम ये होता है कि उनका 11th का नॉलेज बिल्कुल कम रहता है, 12th का नॉलेज बिल्कुल कम रहता है, या वो सिर्फ इसलिए पढ़ते हैं ताकि एग्ज़ाम में उनको नंबर मिल सके, मार्क मिल सके। बिकॉज हमारे यहाँ पे थोड़ा ट्रेडिशन भी है कि कितना नंबर मिला है ना, फैमिली पूछेंगे, पड़ोसी पूछेंगे, है ना, आपको फैमिली से वो बताना पड़ेगा आपको कितना नंबर मिला। देयर इज़ एन हाईली लाइक एक कम्पिटिटिव माहौल रहता है हमारे लाइक आसाम के अंदर। तो यहाँ पे आने के बाद क्या होता है, उनको 1 साल के अंदर मोटिवेट करके एक सीट दिलवा पाना या मेडिकल क्रैक करवा पाना JEE, ये बहुत डिफ़िकल्ट है। हमारे लिए भी डिफ़िकल्ट है, उनके लिए भी डिफ़िकल्ट है। मैं लास्ट 8 ईयर्स से पढ़ा रहा हूँ, तो मैंने यही नोटिस किया है कि वही बच्चा ईजिली क्रैक कर पाता है जो बच्चा 11th 12th से ही अपना प्रिपरेशन को स्टार्ट करता है। जो बच्चा 12th के बाद आता है, मैं ये नहीं बोल रहा हूँ नहीं करते, मेरे बहुत सारे स्टूडेंट हैं जो आज GMC में पढ़ रहे हैं, जो बाकी जगह पढ़ रहे हैं, बहुत अच्छे पढ़ रहे हैं, बहुत उन्होंने क्लिनिक खोल लिया अपना, मेरे ऐसे भी स्टूडेंट हैं। लेकिन उनको मैंने देखा कि वो बहुत हार्ड वर्क करते हैं, दिन रात एक करते हैं, यानी कि कभी कभी तो उनको 12th के बाद 1 साल नहीं 2 साल भी ड्रॉप देना पड़ता है। तो वो प्रॉब्लम को सॉल्व करने के लिए हमने ये डिसाइड किया कि अगर एक इंटीग्रेटेड प्लेटफॉर्म खोला जाए जहाँ पे एक बच्चा यहाँ पे जब आएगा तो क्लास 11 प्लस क्लास 12 स्कूलिंग भी यहाँ पे हो जाए, उसका कोचिंग भी यहाँ पे हो जाए, एंट्रेंस भी यहाँ पे हो जाए, उसी टाइम में हो जाए, और उसको बहुत ज़्यादा टाइम मिले सेल्फ, है ना, पढ़ने के लिए, सेल्फ स्टडी के लिए। तो उस कॉन्सेप्ट से हमने यहाँ पे इंटीग्रेटेड एकेडमी खोला है। तो ये हमारा मेन कॉन्सेप्ट है इसके पीछे। আৰু এটা বস্তু মই অসমীয়াতে কৈছোঁ, মানে এইটো আমাৰ এনেকুৱা হয় ন যে কমাই খাবা বহুদিন খাবা, বা কমাই পঢ়ি কমাই কৰিবা বহুদিনলৈ কৰিবা, ৰাইট। তো ইয়াতো সেই বস্তুটোৱে হৈছে যে কমাই যথেষ্ট সময় আছে, গতিকে 12ৰ পৰাই আৰম্ভ কৰি দিয়া প্ৰিপেৰেশ্যন, ৰাইট। ক্লাছ 11ৰ পৰা আৰম্ভ কৰি দিব পাৰিব। বেলেগ ক'ত? এতিয়া মই সুধিছোঁ আপোনাক, বেলেগ अलग कहाँ पे है? अब देखिए सर, बेसिकली क्या होता है कि यहाँ पे जितना हमारे आसाम में क्या होता है, ये माहौल थोड़ा कम है। बेसिकली हमारे यहाँ के बच्चे कोटा में जाते हैं पढ़ने के लिए। तो कोटा जाने के पीछे क्या रीज़न है? रीज़न ये है कि वहाँ पे उनको सेम टाइम में स्कूलिंग भी प्रोवाइड किया जाता है, सेम टाइम में कोचिंग भी प्रोवाइड किया जाता है। तो इससे क्या होता है, जैसे मैं एक एग्जांपल दूँ आपको कि अगर एक बच्चा स्कूलिंग करता है तो मान लीजिए 6 से 7 घंटा उसको स्कूल में रहना पड़ेगा, वो घर पे घूम के आता है, फिर उसको 5 या 4-5 घंटा का ट्यूशन पढ़ना पड़ेगा, कोचिंग करना पड़ेगा। स्कूल में 7 घंटा, बाहर में 4 घंटा। अब वो बच्चा घर पे आके थक जाएगा, सोएगा, उसको सोना पड़ता है, तो वो 8 घंटा तो सोएगा मिनिमम। और 8 घंटा सोने के बाद उसके पास अगर कोई होमवर्क होगा, 2 या 3 घंटा होमवर्क करेगा, तो एक बच्चा पढ़ेगा कब? पढ़ने का टाइम बिल्कुल नहीं है बच्चे के पास। तो मैंने देखा है बहुत शिकायत, एक जो बच्चा पढ़ने जाता है, हमने ऐसा बहुत सारा केस देखा है जहाँ पे पेरेंट्स आके हमको बोलते हैं कि सर कुछ ऐसा कीजिए कि स्कूल ना जाना पड़े। तो इट इज़ अ मेजर प्रॉब्लम। तो बच्चे 11 में आने के बाद भागने लगते हैं, जो लोग सीरियस होते हैं। अब जिनको नहीं पता होता वो तो लेट जागते हैं, वो तो आफ्टर क्लास 12 जागते हैं, और जो सीरियस होते हैं उनको भी ये प्रॉब्लम फेस करना पड़ता है। तो क्यों ना ये सारा टाइम को रिड्यूस किया जाए,
ऐसा कुछ 7 आवर का ऐसा कुछ शेड्यूल बनाया जाए जहाँ पे उनका स्कूलिंग प्लस कोचिंग दोनों हो जाए। और जैसे यहाँ पे बताया आपको सर लोगों ने कि हमारे यहाँ पे अलग क्या है कि यहाँ पे एक एग्रीमेंट किया जा रहा है बच्चों के साथ, उनके पेरेंट्स के साथ। अब एग्रीमेंट का मतलब आप ये मत सोचिएगा कि हम गारंटी दे रहे हैं किसी को कि उनको सीट मिलेगा ही मिलेगा। एग्रीमेंट का मतलब सिर्फ यही है कि हम लोग या हमारे फैकल्टी या हमारे स्टाफ या हमारे जो मैनेजमेंट है वो सेल्फ कमिटेड होने के लिए, क्योंकि हमने रिस्क लिया ना उनका, हमने उनको कमिट किया कि हम आपको सीट दिलाएंगे, तो वो कमिटमेंट को पूरा करने के लिए हम लोग अपने आप के साथ एग्रीमेंट कर रहे हैं। तो ये एग्रीमेंट ऐसा कोई गारंटी नहीं है, कोई जादू नहीं है हमारे पास कि हमने घुमा दिया उनको सीट मिल गया, ऐसा कुछ नहीं है। बट वो एग्रीमेंट हम अपने आप को मोटिवेट रखने के लिए है ना, নিজে মোটিভেট কৰিবৰ কাৰণে এগ্ৰিমেণ্ট নিজক নিজে এগ্ৰিমেণ্ট কৰা হৈছে। আপুনি আন ইনষ্টিটিউটৰ লগতো জড়িত আছিলে, আন একাডেমীৰ লগতো জড়িত আছিলে। নবাব ছাৰ আৰু হক ছাৰ কি ভাল পালে যে আপুনি সেইবিলাক এৰি থৈ ইয়ালৈ গুচি আহিলে? एक्चुअली सर क्या मैंने जैसे बताया आपको कि मैं लास्ट 7 और 8 ईयर से पढ़ा रहा हूँ। मैं खुद भी बीटेक मैंने कंप्लीट किया, तो मैं कोचिंग में हूँ, उससे पहले मैं जॉब कर रहा था। तो मैं जैसे अलग अलग जगह जहाँ पढ़ाता हूँ तो वहाँ मैंने ये नोटिस किया कि फ्रीडम जो होता है फैकल्टी को वो थोड़ा डिफ़िकल्ट होता है मिलना। और ये खुद मैं एज ए फैकल्टी ये महसूस कर पाता हूँ कि एक फैकल्टी को फ्रीडम बहुत इंपॉर्टेंट है। उनको ये गाइड किया ना जाए कि आपको क्या पढ़ाना और कैसे पढ़ाना है। एक फैकल्टी को पता है अगर मैं फैकल्टी बना हूँ तो मुझे एटलीस्ट कुछ तो नॉलेज होगा सब्जेक्ट का, राइट। तो अगर मुझे कोई गाइड करता है कि सर आप इतना ही पढ़ाओ और ये मत पढ़ाओ, तो वो हमारे लिए डिफ़िकल्ट होता है। तो हम लोग यहाँ पे, और यही चीज़ मुझे इनका पसंद आता है कि यहाँ पे वो फ्रीडम हमारे पास रहता है फैकल्टी के पास कि सर आप लोग पढ़ाओ, हमको चाहिए रिजल्ट, आपको चाहिए रिजल्ट, हमारा एम तो सेम है, अब आप करो अपना काम। और उस मोटिवेशन से हम लोग यहाँ पे काम करते हैं सर। ये बहुत केमिस्ट्री नाम सुनने से ही डर आ जाता है, डर लगता है। तो केमिस्ट्री के ऊपर 2 शब्द ऐसे बोलिए कि जो स्टूडेंट है उन लोगों को ऐसा लगे कि केमिस्ट्री तो ऐसा ही है, ऐसा कुछ बताइए। आजकल क्या है सर, मैं एक आपको बताता हूँ, यूट्यूब में एक वेब सीरीज़ आया था कोटा फैक्ट्री, शायद आपने देखा होगा ना, बहुत लोगों ने देखा कोटा फैक्ट्री, राइट। तो कोटा फैक्ट्री आने के बाद तो और डर बढ़ गया। वहाँ पे एक वर्ड है एक्सेप्शन, बोलते हैं केमिस्ट्री में एक्सेप्शन होता है, एक्सेप्शन होता है, एक्सेप्शन होता है। तो ये बहुत लोग मुझे पूछते हैं कि सर ये सही में होता है क्या, सर ऐसे ही होता है। और इसमें बहुत हद तक मैंने देखा कि फैकल्टी जो लोग पढ़ाते हैं उनका भी कहीं पे एक रोल होता है कि वो क्या करते हैं, एक्सेप्शन को एक्सेप्शन बोल के छोड़ देते हैं। अब मैं बताऊं कि एक्सेप्शन क्या है, मैं एग्जांपल दूं एक्सेप्शन क्या है। अब मैं एक ऐसा वर्ड यूज़ कर रहा हूँ, उससे एग्जांपल लेता हूँ कि जैसे हमको पता है कि लाइक जैसे हम लोग बोलते हैं ना कि एक मदर ही बच्चा को पैदा कर सकती है, राइट। लेकिन ऐसा कोई ना कोई केस तो वर्ल्ड में पक्का होगा जहाँ पे एक जेंट्स ने भी बच्चे को बर्थ दिया है, ऐसा केस है, ऐसा न्यूज़ है। तो यानी वो एक्सेप्शन हो गया कि होता तो ये है बट एक अलग हो गया, इसको बोलते हैं एक्सेप्शन। अब प्रॉब्लम क्या है, बच्चे को लगता है कि एक्सेप्शन याद करना पड़ता है, बट ऐसा नहीं है। मैं जब भी पढ़ाता हूँ तो मैं हर एक्सेप्शन का रीज़न बताता हूँ। ऐसा नहीं कि एक्सेप्शन है तो मान लो ये याद कर लो, बिल्कुल नहीं करना। मैं तो ये बोलता हूँ कि याद तो करो ही मत, एक्सेप्शन है तो टीचर से रीज़न पूछो ना सर कि ये एक्सेप्शन होने के पीछे क्या रीज़न है ना, क्या कोई रीज़न है इसके पीछे, कुछ तो होगा तभी तो एक्सेप्शन है, तो वो कैसे अलग है। तो अगर मैं वो बात बच्चे को बता दूँ ना तो बच्चे लोग खुश रहते हैं, उनको समझ में आता है क्योंकि सर आप ये बता रहे हो या जो भी बता रहे हो सही है। और एक बात मैं बताना चाहता हूँ आपको, मैं खास कर ये एक्सपेरिमेंट अपने क्लास में करता हूँ। अब मैं बोलूँगा थोड़ा अजीब भी लगेगा, मैं आपको बता रहा हूँ, आप भी स्टूडेंट रहे होंगे है ना, मैं भी स्टूडेंट था। तो आपको शायद किसी टीचर ने गलत आंसर देने के लिए मोटिवेट नहीं किया होगा। हमारे क्लास में क्या होता है कि जब टीचर क्वेश्चन पूछता है तो वो उम्मीद करता है कि बच्चा सही आंसर देगा। मैं तो बोलता हूँ कि गलत आंसर दो। मैं इवन ये बोलता हूँ कि अगर मैंने कुछ क्वेश्चन पूछा, आपको कुछ नहीं पता, आप बताओ कि सर ये सलमान खान का मूवी है, कोई प्रॉब्लम नहीं, मुझे बताओ, मैं कभी नहीं डांटता। तभी तो टीचर बोले एग्जैक्टली, तभी स्टूडेंट बोलेगा। तो अब क्या होता है क्लास के अंदर जब 100% बच्चे बैठते हैं ना सर, तो मैंने ये नोटिस किया है कि 90% बच्चे चुप बैठते हैं। उनको कितना आता है या नहीं आता वो सेकेंडरी है, बट चुप बैठेंगे। ओनली 10% बच्चे होते हैं सेल्फ मोटिवेटेड। उनको मोटिवेट करना बहुत ईजी है क्योंकि वो सेल्फ मोटिवेटेड है, वो पहले से ही मोटिवेट होकर आते हैं, तो वो क्वेश्चन पूछते हैं, इंटरेक्ट करते हैं। बट जो बाकी 90 बच्चे हैं वो आपसे कुछ नहीं पूछेंगे। क्यों? क्योंकि एक माहौल है, डर है कि मैं क्या पूछूं, गलती बोल दिया तो सर क्या बोलेंगे, है ना, बाकी फ्रेंड मेरे हंसेंगे, ये होगा वो होगा। तो उस डर को हटाने के लिए मैं पहले ही दिन क्लास में जाकर बोलता हूँ कि आप मुझे गलत आंसर ही दो। मेरे क्लास में चुप कोई नहीं बैठेगा, जो बोलना है बोलो, कुछ भी बोलो ना, सलमान खान का मूवी का नाम बता दो चलेगा, बट बताओ तो। अगर बोलोगे, एक बार बोलना स्टार्ट करोगे तो कॉन्फिडेंस बढ़ेगा कि सर गलत बोलने से भी कुछ नहीं बोलते हैं, या फिर हम बोल सकते हैं। तो दैट इज़ मोर इम्पोर्टेंट इन लाइफ। और एक मैं बताना चाहता हूँ सर आपको, लाइक बच्चे का प्रॉब्लम क्या है ना, मैंने देखा है यहाँ पे हर जगह पे इंडिया में ये सेम रहता है कि हम लोग जो हैप्पीनेस है ना, हैप्पीनेस वो बहुत जल्दी ढूंढते हैं। आजकल एक बच्चा क्लास 10 पास करते ही बोलता है मुझे बाइक चाहिए, कुछ दिन मुझे गाड़ी चाहिए, मुझे एक आईफोन चाहिए, है ना। लेकिन मैं ये बताना चाहता हूँ सबको कि आप लोगों को पता होगा कि
इस साल मैं IIT गुवाहाटी का बात कर रहा हूँ क्योंकि वी आर इन आसाम, तो IIT गुवाहाटी में इस साल जो पैकेज यानी कि आफ्टर 4 इयर्स बीटेक करने के बाद उनको जो जॉब लगता है, वो जॉब का जो पैकेज है वो एवरेज पैकेज आपको 22 लाख का मिलता है। ये मैं एवरेज बता रहा हूँ, हाईएस्ट तो बहुत है, 80 लाख तक भी मिला है। मैं लोएस्ट बता रहा हूँ, मतलब एवरेज बता रहा हूँ, 22 लाख एवरेज है। मतलब एक स्टूडेंट पास होने के बाद जब वो जॉब करता है तो साल में उसको 22 लाख का इनकम मिलता है। तो अगर वो 22 लाख का जो इनकम आपको मिल रहा है, वो आपको इसलिए नहीं मिल रहा है कि आपने 4 साल IIT में पढ़ाई किया, वो आपको इसलिए मिल रहा है क्योंकि आपने IIT एग्ज़ाम को क्रैक किया। क्योंकि IIT इज़ द मोस्ट डिफिकल्ट एग्जाम। आज हमारे इंडिया में JEE मेंस और एडवांस, एक एडवांस खासकर बहुत ही डिफिकल्ट लेवल का एग्जाम होता है। और डॉक्टर का तो सैलरी मुझे बोलने की कोई ज़रूरत ही नहीं है, हम सबको पता है। और आज हमारे कंट्री में बिकॉज ऑफ दिस पेंडेमिक हमको ये महसूस हुआ है, फील हुआ है कि डॉक्टर का कितना इंपॉर्टेंस है हमारे लाइफ में। मैं बच्चों को ये बोलता हूँ कि अगर आप डॉक्टर बन रहे हो तो ये सिर्फ कैरियर नहीं है, ये रेस्पॉन्सिबिलिटी है आपके ऊपर। अगर आप डॉक्टर बनोगे, आपका फैमिली आगे बढ़ेगा, आपका पूरा गांव आगे बढ़ेगा, है ना। आज मेरे गांव में कोई डॉक्टर है तो हम लोग उसको कंसल्ट करते हैं कि सर बताइए क्या करना है क्या नहीं करना है। तो वो मेरे लिए भी प्राउड होगा एज ए टीचर, आपके फैमिली के लिए भी प्राउड होगा एज ए बच्चा, और आपके पूरे गाँव के लिए भी प्राउड होगा कि गाँव में, है ना, गाँव से आप निकल के कुछ बड़ा काम कर रहे हो, देश के लिए कुछ कर रहे हो, ये बहुत ही बड़ा बात है। तो स्टूडेंट को ये मोटिवेशन अभी लेना है कि मुझे अपना हैप्पीनेस को आज सेक्रीफाइस करना होगा फॉर द बेटर फ्यूचर, है ना। अगर आप आज आईफोन मांगोगे ना तो कल आईफोन देने वाला कोई नहीं होगा। लेकिन अगर आज आप अपने आप को मोटिवेट करके 4 साल पढ़ लोगे तो एक ऐसा टाइम आएगा जब आप अपने मंथली सैलरी से, हर मंथ के सैलरी से एक आईफोन तो आप खरीद सकते हो। तो सोचिए, है ना, कितना डिफरेंस होता है। ভাল লাগিল বিকাশ ছাৰৰ লগত কথা পাতি, আৰু এনেকুৱা লাগিল যে কেমেষ্ট্ৰি টিচাৰ যেন নহয়, এজন মটিভেশ্যনেল স্পীকাৰ নিচিনা লাগিল। আৰু মোৰ বিশ্বাস আপোনালোকেও ভাল পাব তেখেতৰ ক্লাছ কৰি। ছাৰ লগ পাম আকৌ আপোনাক। থেংক ইউ ছ' মাছ। কেমেষ্ট্ৰি ভাল হ'ব যেন লাগিছে, কাৰণ কেমেষ্ট্ৰি টিচাৰজনো ভাল। আৰু এই সকলোৰে মেনেজমেণ্টেই হওক বা টিচাৰসকলৰে হওক বা ষ্টুডেণ্টসকলৰে হওক, তেওঁলোকৰ যাতে কেমেষ্ট্ৰি ভাল হওক, সকলোৱে ভালকৈ পঢ়া শুনা কৰক, সেয়াই কামনা কৰিছোঁ। আৰু এইবাৰ মই আমন্ত্ৰণ কৰিব বিচাৰিছোঁ HOD ফিজিক্স বুলি ক'লেও ভয় লাগে। আজি মই এনেকুৱা জেগাত পৰিছোঁ, ফিজিক্স কেমেষ্ট্ৰি সকলো একেলগ হৈছে, আৰু মই এইটো আৰ্টছৰ ল'ৰা, সাংস্কৃতিক ক্ষেত্ৰৰ ল'ৰা। বাৰু যি কি নহওক, বিদ্যুৎ ভূঞা ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। ছাৰ, মই এটা কথা জানিব বিচাৰিছোঁ। কৰা হ'ব। আৰু ষ্টুডেণ্টক এইটোৱে ক'ব বিচাৰোঁ যে বহুতৰ মাইণ্ডছেট থাকে যে ক্লাছ 10টোৱে বহুত ইম্পৰ্টেণ্ট,
অ'কে ন' ডাউট এতিয়া ষ্টুডেণ্টৰো কোনো প্ৰব্লেম নাই বিকজ পেৰেণ্টছবিলাকৰো এনেকুৱা হৈ যায় ষ্টুডেণ্টক আগৰ পৰা কৈ থাকে বাবা পঢ় 10 মেট্ৰিক আহি আছে ভালকৈ পঢ় ভাল ৰিজাল্ট কৰিব লাগিব সিহঁতেও ভাবি লয় যে লাইফত মোৰ চবতকৈ ইম্পৰ্টেণ্ট এক্সাম হৈ যায় ক্লাছ 10 মেট্ৰিকে হৈ যায় চ' সেইকাৰণে সিহঁতে তাৰপিছত বহুত ৰেষ্ট ল'ব বিচাৰে তো ৰেষ্ট ল'লে কি হৈ যায় ৰেষ্ট যদি সেইফালে লোৱা হয় মানে ইফালে তলৰ ফালে পৰি যাব সিহঁতৰ যোনখিনি এইম থাকে বহুতখিনি ডিম'টিভেট হৈ যায় মানে তললৈ পৰি যায় সিহঁতে গমেই নাপায় একচুৱেলি কিয় গম নাপায়গৈ কাৰণ তেওঁলোককতো ক'ব লাগিব ন কিবা এটা আগত যাবৰ কাৰণে আগত কি আছেতো ক'ব লাগিব তো সেইকাৰণে ইয়াতে মই ক'ব বিচাৰোঁ যে পাষ্ট যি হৈছে পাহৰি যোৱাটো ভাল যোনটো ফিউচাৰ আছে তাত 100% এফিচিয়েঞ্চিটি কেনেকৈ ৰিজাল্ট আনিব পাৰি 11-12 ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট লাইক আব্দুল কালামে বহুত ভাল কোট এটা কৈছিলে পাষ্ট ইজ দ্য ৱেষ্ট পেপাৰ প্ৰেজেণ্ট ইজ দ্য নিউজ পেপাৰ এণ্ড ফিউচাৰ ইজ দ্য কুৱেশ্যন পেপাৰ হয় হয় Past is the waste paper, present is the newspaper, and future is your question paper. So be conscious with your life so that your life won't become a tissue paper. ভাল লাগিল মই এতিয়া আপোনাক এইটো সুধিব বিচাৰিছোঁ ফিজিক্স বুলি ক'লেও ভয় লাগে ফিজিক্সটোক সহজ কৰি পেলাওক একেবাৰে কেনেকৈ কৰিব মই ষ্টুডেণ্ট আপোনাৰ হয় হয় তো মই যদি ক'ব বিচাৰোঁ মানে বহুত ষ্টুডেণ্টে একচুৱেলি ভয় খায় ফিজিক্স আৰু এনেকুৱা আছে 100জনৰ ভিতৰত 5জন বা 7জন এনেকুৱা থাকিব যে ষ্টুডেণ্ট ফিজিক্সত হাইয়েষ্ট আনিব 5জন বা 7জন মিনছ 5 to 7% অফ দ্য ষ্টুডেণ্টছ ভাল মাৰ্ক আনিব বাকীবোৰ কি হয় আউট অফ যিমানখিনি মাৰ্কছ হয় চবতকৈ মানে তিনিটা যদি মই মেডিকেল কওঁ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এই তিনিটাৰ ভিতৰত চবতকৈ কম আহে ফিজিক্সত মানে মই মেইনলি ইঞ্জিনিয়াৰিং কোৱা নাই মেডিকেল কৈছোঁ বিকজ মেডিকেলত কি হয় তাত মেথছটো কম হয় মেথছ ছাবজেক্টটো নাথাকে চাব গ'লে মেথছৰ কনচেপ্টবোৰ কিছুমান ষ্টুডেণ্টৰ কম থাকে বা নীল বুলি ক'ব নোৱাৰোঁ বিকজ থাকেতো কাৰণ ক্লাছ 10লৈকে পঢ়া হয় বাট তাত কি হয় ফিজিক্স বুলিলে ভয় খাই যায় যে এইটো ফিজিক্সত এইটো এনেকুৱা হ'লে কি হ'ব বাট সেইবোৰ একো ভয় খাব নালাগে বিকজ এনেকুৱা নহয় যে মেথছৰ বহুত হিউজ পৰ্চন এটা ইয়াত আহি যায় তেনেকুৱা নহয় অলপমান আহে যোনটো বস্তু ফিজিক্সত পঢ়োৱাতে বেচিক্স ক্লিয়াৰ কৰি দিয়া হয় সেইখিনি বস্তু আৰু ফিজিক্সখিনি মানে এনেকুৱা হয় যে ফিজিক্স জাষ্ট এনজয় কৰিব পাৰি ফিজিক্স কৰোঁতে এনেকুৱা নহয় যে বহুত ডাঙৰ বস্তু অলপ মুখস্থ ৰাখি থ'ব লাগিব তেনেকুৱা নহয় ফিজিক্স বেচিকেলি কি হয় যোনবিলাক নেচাৰত কাম হৈ আছে ন সেইটোৰ এপ্লিকেশ্যন মই এনেকৈ বহি আছোঁ মই এনেকৈ ছাপ'জ এইটো চেয়াৰটো লৰাই আছোঁ মই পিঠিখন দি ফ'ৰ্চ দি আছোঁ তো এইটো এটা এচিড চিম ক্ৰিয়েট কৰি থকাৰ নিচিনা হ'ব পাৰে তো চিম্পল এক্সাম্পল কেন বি ৰিলেটেড উইথ ফিজিক্স তো ইয়াৰ ওপৰতে আমি এতিয়া ক্লাছ 11-12ত এনেকুৱা নহয় যে কি মই চেয়াৰ লৰাই আছোঁ বা যিকোনো নকৰোঁ কিয় যি কুৱেশ্যন বনিব তাৰ এটা চিলেবাছ থাকিব তো চিলেবাছটো ভালকৈ ফ'ল' কৰি পেলাই যোনবিলাক নেচাৰৰ লগত লিংক হয় উইথ দ্য নেচাৰ এণ্ড উইথ দ্য থিয়ৰিটিকেল ৱৰ্ল্ড যোনটো আমি বুকত পাই যাম বা তাৰ ওপৰত নিউমেৰিকেল কনচেপ্ট যোনবিলাক এপ্ৰ'চ হয় সেই এপ্ৰ'চবোৰ চেঞ্জ কৰিব লাগে আৰু বাই দ্য ষ্টেপ সেইখিনি আমি আগবাঢ়িব পাৰোঁ হয় মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমীৰ প্ৰতি আকৰ্ষিত কেনেকৈ হ'ল মোৰ মাৰ্কছৰ লগত জড়িত হোৱা 2018ৰ পৰা হৈছে যদিও মই কোচিং মেডিকেল বা ইঞ্জিনিয়াৰিং ফিল্ডত 2015ৰ পৰা পঢ়াই আছোঁ বাট মাৰ্কছত মই জড়িত হ'লোঁ 2018 তো ইয়াতে মই 2018ৰ পৰা এতিয়ালৈকে কৰি আছোঁ মানে এইটোৱে হয় মই যাব বিচৰা নাইকিয়া মেইন কথা সেইটোৱে কৰি আছোঁ মানে কি হয় যাব বিচৰা নাইকিয়া তাতে বহুতখিনি ফেক্টৰ থাকে যোনটো বস্তু কম টাইমত এক্সপ্লেইন কৰিব নোৱাৰি হয় তো বহুতখিনি ফেক্টৰ্ছ আছে যোনটোৱে ছেটিছফাই কৰি ৰাখিছে মোক যে মই ইয়াৰ পৰা যাব নালাগে এটা মেগনেট টাইপ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আৰু এয়া আছিল বিদ্যুৎ ভূঞা ছাৰ তেখেত হৈছে ফিজিক্সৰ টিচাৰ আপোনালোকে লগ পাব আপোনালোকে ইয়ালৈ আহিলে লগ পাব তেখেতক আৰু খুব হেণ্ডচাম হয় সেইকাৰণে আৰু বেছি ভাল পাব থেংক ইউ ছ' মাছ আৰু এইবাৰ মই যাব বিচাৰিছোঁ এই যিখন একাডেমি আছে একাডেমীৰ কিছু দৃশ্য দেখুৱাওঁ হোষ্টেলৰ দৃশ্য দেখুৱাওঁ গাৰ্লছ হোষ্টেলৰ দৃশ্য দেখুৱাওঁ আৰু গোটেই বিল্ডিঙৰ পৰিৱেশৰ এটা দৃশ্য আপোনালোকক দেখুৱাই লৈছোঁ আৰু তাৰপিছতে মই ইয়াত যিসকল এমপ্লয়ী আছে যিসকল ইয়াৰ কৰ্মচাৰী আছে তেওঁলোকৰ সৈতেও অলপ কথা পাতিম গতিকে ব'লক প্ৰথমে ভিডিঅ'টো চাই লওক আৰু তাৰপিছত আমি যাম তেওঁলোকৰ লগত কথা পাতিবলৈ
নাম সুমি শাহৰীয়া মই মাষ্টাৰ্ছ ইন ইংলিছ এলং উইথ BEd এণ্ড DLEd both এণ্ড অ'কে মাৰ্কছ ইণ্টিগ্ৰেটেডত মই জইন কৰিছিলোঁ এজ এ এডমিশ্যন কাউন্সেলৰ আফটাৰ ডেট আই হেভ গট দ্য ডেজিগনেশ্যন এজ এ একাডেমিক কোঅৰ্ডিনেটৰ চ' আই এম লুকিং আফটাৰ অল দ্য একাডেমিক ছেশ্যন এণ্ড ছাৰহঁতক লগ পালোঁ এনেকৈ ধৰক এজ এ ইণ্টাৰভিউ থ্ৰু দিয়ে আহিছিলোঁ বাট মোৰ কাৰণে মেটাৰ মানে মানি মেটাৰ্ছ নকৰে মোৰ কাৰণে মেটাৰ কৰে জব ছেটিছফেকশ্যন মানে নহ'লেও হ'ব কিন্তু লাগিব বাট ষ্টিল মেনেজমেণ্ট বা যাৰ আণ্ডাৰত মই কাম কৰি আছোঁ তেখেতসকলৰ আণ্ডাৰত কাম কৰি যদি মোৰ ভাল নালাগে জব ছেটিছফেকশ্যন ডেট মেটাৰ্ছ বেছি কৰে তেওঁলোকক লগ পাই ভাল লাগিলে প্ৰথমতে ভাবিছিলোঁ উইদিন 15 days মোৰ মানে ভাবিছিলোঁ কি বাট দিম বাট ডে বাই ডে যেতিয়া তেওঁলোকৰ লগত অকণমান টাচত আহিলোঁ দে আৰ ভেৰি মাইণ্ড ব্লয়িং পাৰ্চনেলিটি বথ অফ দেম আৰ হেভিং দিছ ইজ এ গ্ৰেট কমিটমেণ্ট ফৰ দেম আৰু মোৰ ভাল লাগিলে মানে তেওঁলোকে যিটো ষ্টেপ লগাইছে যদিও মই আগতে 7 years টিচিং এক্সপিৰিয়েঞ্চ আই এম হেভিং আই এম এন ইংলিছ টিচাৰ অলছ' অ'কে তাৰপিছতে মই তেওঁলোকৰ যিটো মই একদম এটাকে সুধিছোঁ মানে এইটো কেনেকৈ হ'ব কি হ'ব তো তেওঁলোকে প্ৰত্যেকটো বস্তুটো ধুনীয়াকৈ বুজালে চ' তেতিয়া মই ভাবিলোঁ যে অ'কে দেন আই উইল ডু কাৰণ মোৰ টিচিংটো এনেও ভাল লাগে আৰু মই সদায় বিচাৰোঁ যে এটা ষ্টুডেণ্টক যদি আমি এটা কিবা দিব পাৰোঁ কোৱালিটি এডুকেশ্যন প্লাছ তেওঁলোকক যদি নিজৰ যিটো গ'ল আছে গ'লত যদি এচিভ কৰাত আমি হেল্প কৰিব পাৰোঁ তো সেইটো কাৰণে আমাৰ এটা আশীৰ্বাদ হয় তো সেইটো কাৰণতে মই ভাবিলোঁ কি ঠিক আছে মই তেওঁলোকক ক'লোঁ যে যিমান দূৰলৈ পাৰি আই উইল বি উইথ ইউ মই যিমান পাৰোঁ মই চেষ্টা কৰিম চ' আই এম হিয়াৰ টুডে দুজন বন্ধুৰ সৈতে কথা পাতিবলৈ আহিছিলোঁ আজি আৰু শৈক্ষিক বাতাবৰণৰ এক দৃশ্য মই দেখুৱালোঁ আৰু তেওঁলোকৰ যি পৰিকল্পনা সেই দৃশ্যও মই দেখুৱালোঁ শিক্ষকসকলৰ লগত কথা পাতিলোঁ আৰু এই ভিডিঅ'টোৰ শেষ পৰ্যায়লৈ আহিবলৈ বিচাৰিছোঁ আৰু মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমীৰ যিসকল কৰ্মচাৰী তেওঁলোক বৰ্তমান মোৰ সৈতে উপস্থিত আছে আৰু পেণ্ডেমিকৰ কাৰণে কৰোণাৰ কাৰণে সকলো এমপ্লয়ী আহিব পৰা নাই তাৰ মাজতে 3গৰাকী আছে তেওঁলোকক স্বাগতম জনাইছোঁ খুব ব্যস্ত চাগে ন খুব চাগে ফোন আহি আছে ষ্টুডেণ্টসকলৰ নহয় জানো নামকেইটা জানি ল'ব মোৰ নাম মৰমী মোগল হয় আৰু মই ইয়াৰে এডমিশ্যন কাউন্সিলাৰ হয় আপোনাৰ মোৰ নাম ৰুমা আখতাৰ হয় আৰু মই ইয়াতে ৰিচেপশ্যনত কৰি আছোঁ মোৰ নাম মিছ পুতুমণি বেগম হয় মই টেলিকলাৰ হয় টেলিকলাৰৰ কাৰণে আহিছোঁ কিমান ফোন আহিছে কিমান ছাত্ৰ ছাত্ৰীৰ ফোন আহিছে ফোনটো বহুত আহিছে তেনেকুৱা আৰু নিজেও কৰা গৈছে বহুতখিনি ৰেছপন্স কেনেকুৱা ৰেছপন্সটো ভালে পাইছোঁ কেনেকুৱা লাগে ইয়াত মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমি দুজন বন্ধু দুজন ছাৰ তেওঁলোকৰ আণ্ডাৰত কাম কৰি কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে বহুত ফ্ৰেণ্ডলি বিহেভিয়াৰ হয় এনেকুৱা নহয় যে বহুত বছি নহয় বহুত আমি প্ৰব্লেম হ'লে তেখেতলোকক সিহঁতৰ পৰা মানে ছাৰৰ বুলি ভাবি পেলাই আমি এডভাইচ নলওঁ ফ্ৰেণ্ডলি বিহেভিয়াৰ কৰে আমাৰো বহুত ভাল লাগে আৰু এতিয়া ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব পাৰে বা এতিয়া অনলাইন চলি আছে এতিয়া ইয়ালৈ ছাত্ৰ ছাত্ৰী যেতিয়া আহিব এটা বেলেগ পৰিৱেশ হ'ব ইয়াত নিশ্চয় হয়নে তেতিয়াতো আৰু বেছি ভাল লাগিব কেতিয়া মানে আশা কৰিব পাৰি একচুৱেলি ছাৰ সেইটোতো কথা হ'ল যে এইটো আমি নিজে আমাৰ হাতত নাই আমি সেইটো অপিনিয়ন মানে দিব নোৱাৰোঁ যে আমিতো বিচাৰোঁ যে অতি সোনকালে পেণ্ডেমিক শেষ হওক আৰু অতি সোনকালে যাতে আমি অফলাইন ক্লাছেছ ষ্টাৰ্ট কৰোঁ আৰু যিহেতু আমাৰ মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমি আৰু আমি ইয়াতে বহুত হিউজ ৰেছপনচিবিলিটিছ লৈ থৈছোঁ তো আমি ভাবোঁ যে একচুৱেলি অনলাইনত ক্লাছ কৰাটো ইমান এটা মানে আপোনাৰ ফ্ৰুটফুল নহ'ব ডেফিনেটলি আৰু তথাপিও আমাৰ এটা আশা আছে যে উই আৰ লাইক ভেৰি প্ৰাউড আৰু আমাৰ মানে এইটো বিশ্বাস যে আমাৰ মানে ইয়াতে ফেকাল্টিবিলাক দে আৰ মানে ভেৰি হাইলি এফিচিয়েণ্ট য়েছ যিহেতু মই ইয়াতে একচুৱেলি বেছি দিন মোৰ হোৱা নাই জইনিং কৰা বাট তথাপিও এজ এ নিউ ইনষ্টিটিউট মানে এজ এ নিউ এমপ্লয়ী হিচাপে ইন দিছ ইনষ্টিটিউট মোৰ এইটো বহুত বিশ্বাস লাগিছে এণ্ড সেই বিশ্বাসৰ কাৰণে মই ইনষ্টিটিউটটো জইন কৰিছোঁ এণ্ড আই ডেফিনেটলি থিংক কি ইয়াৰে আমাৰ যিটো ইনিচিয়েটিভ লৈছে আমাৰ যিটো প্ৰপ্ৰিপ্ৰিয়েটৰ যিটো আপুনি কওঁ তো সিহঁতে আপোনাৰ আই ফিল লাইক দে আৰ উইথ ভেৰি মাছ মানে গ'ল টু প্ৰভাইড আ কেৰিয়াৰ ইন ফিল্ড অফ মেডিকেল JEE আৰু আমাৰ ভাল লাগিছে আমি সিহঁতক বহুত কাউন্সেলিং কৰিব পাৰিছোঁ কাৰণ আমাক সেইখিনি ফেচিলিটিছ দিছে চ' আমাৰ কাৰণে এইটো সুবিধা হয় কাউন্সেলিং কৰিবৰ কাৰণে আৰু আমি বহুত ভাল ৰেছপন্স পাইছোঁ আৰু আপোনালোকে চাগে গম পাইছে আমি বেছি আগত একো সেনেকুৱা আমাৰ পাব্লিচিটি হোৱা নাছিলে বাট সেই হিচাপে আমি পাব্লিচিটি কৰিব অহা নাই মই দুজন বন্ধুৰ লগত কথা পাতিবহে আহিছোঁ আজি নাই হয় নাই মানে আমাৰ একচুৱেলি তেনেকুৱা এডভাৰটাইজমেণ্ট কৰা হোৱা নাছিলে ছাৰ তো আমি যিটো মই পাইছোঁ তো ইয়াতে মানে আমাৰ মানে উই আৰ ভেৰি হেপী এণ্ড একচুৱেলি ভেৰি ডিলাইটেড কি আমাৰ ইয়াতে ষ্টুডেণ্টছবিলাকক আমি টেলিকলিঙে কৰিছোঁ তো মোক এটা কথা শেষত কওক যিসকলে মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমীৰ লগত যোগাযোগ কৰিব বিচাৰে এনেকুৱা টোল ফ্ৰী নাম্বাৰ এনেকুৱা নাম্বাৰ আছে নেকি আপোনালোকৰ সেই নাম্বাৰটো লাগে মোক নাম্বাৰটো কৈ দিয়ক
দিয়া আছে অঁ আছে ৰ'ব মুখস্থ হোৱাগৈ নাই এতিয়ালৈকে ন হোৱাগৈ নাই এবাৰ প্ৰস্পেক্টাছ চাই কৈ দিলে হ'ব অঁ এটা আছে 9101 537467 এইটো নম্বৰ আমাৰ শুদ্ধ হৈছেনে অঁ একদম শুদ্ধ হৈছে থেংক ইউ ঠিক আছে থেংক ইউ আৰু তলত আপোনালোকে গমেই পাব মই নাম্বাৰ দি দিম আপোনালোকক যোগাযোগ কৰিব পাৰিব গতিকে আজি বিশেষ নকওঁ এই ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ নিশ্চয় আপোনালোকে ভাল পালে সেই দুজন বন্ধুক লগ পাই আৰু তেওঁলোকৰ পৰা যথেষ্ট শিকিবলগীয়া আছে আৰু এই মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমীখনৰ যিটো পৰিৱেশ সেয়া সঁচাকৈয়ে এক নান্দনিক পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি পঢ়িবলৈ পালে যথেষ্ট আনন্দিত হ'ব মোৰ বিশ্বাস আজিলৈ মোক চক্ৰপাণি পৰাশৰক বিদায় দিয়ক আৰু মোৰ সৈতে আজি আছিল মিনকেং মিলি কেমেৰা পাৰ্চন ভিডিঅ' জাৰ্নেলিষ্ট গতিকে তেওঁৰ সৈতে মই চক্ৰপাণি পৰাশৰে বিদায় লৈছোঁ চাই থাকিব বাৰ্তালাপ